হাই ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে গম পাইছে যে ইকো ক্লাবত আপোনালোকে সকলোৰ নিজৰ নিজৰ স্কুলৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সো আপুনি যেতিয়া স্কুলৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে কি ষ্টেপ আপোনালোকে কৰিব লাগিব সেই গোটেই ডিটেইলছটো মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাই দিম। সো আপোনালোকে ফ্ৰেণ্ডছ ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা লৈ পেলাই লাষ্টলৈকে চাই থাকিব ইকো ক্লাবৰ ৰেজিষ্ট্ৰেশ্যন কেনেকুৱা কৰে। সো ফ্ৰেণ্ডছ আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰিবৰ কাৰণে পোনপ্ৰথমে আপোনালোকে নিজৰ ক্ৰম ব্ৰাউজাৰত আহি যাব। আপোনালোকে ক্ৰমত গৈ পেলাই সাৰ্চ ইঞ্জিনত গৈ পেলাই লিখিব ecoClub.education.gov.in লিখি পেলাই আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব ফ্ৰেণ্ডছ আপোনালোকৰ ওচৰত এনে ধৰণৰ পেজ খুলি পেলাই আহি যাব গুগল ক্ৰমত। সো এনেকুৱা পেজ যেতিয়া আপোনালোকৰ ওচৰত খুলি পেলাই আহিব, আপোনালোকৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আপুনি কি কৰিব সেই গোটেই প্ৰচেছটো মই আপোনাক দেখুৱাই আছোঁ। আপোনাৰ যোনটো ডাইচত প্ৰথমত আপোনালোকে জানি ল'ব লাগিব যে আপোনাৰ ডাইচত যোনখন নাম্বাৰ আপোনালোকে দিছিলে হেড ছাৰৰ নাম্বাৰ, সেইখন নাম্বাৰতে এটা OTP যাব। OTPটো আপোনালোকে এণ্ট্ৰি কৰিব লাগিব। সো আপোনালোকে চাওক, মই ইয়াত জুম কৰি পেলাই দেখুৱাই দিছোঁ আপোনালোকক। ৰাইট ছাইডত চাব, ইয়াত লগইনৰ অপশ্যন এটা দেখা পাই আছে আপুনি। এই লগইনৰ অপশ্যনত গৈ পেলাই আপুনি এতিয়া লগইনত ক্লিক কৰিব। যেতিয়া আপুনি লগইনত ক্লিক কৰিব তিনিটা অপশ্যন পাব আপুনি চাব, স্কুল লগইন, ফেকাল্টি লগইন এণ্ড ষ্টেট এডমিন লগইন। সো আপুনি এতিয়া স্কুল লগইনৰ যোনটো অপশ্যন দেখা পাই আছে এই স্কুল লগইনৰ অপশ্যনত গৈ পেলাই ক্লিক কৰিব। স্কুল লগইন অপশ্যনত যেতিয়া গৈ পেলাই ক্লিক কৰিব, ক্লিক কৰাৰ পিছত চাব ফ্ৰেণ্ডছ এনে ধৰণৰ পেজ খুলি পেলাই আপোনালোকৰ ওচৰত আহি যাব। এইটো প্ৰতিটো স্কুলৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। ইয়াত চাব আপুনি ইউ ডাইচ কোড দিয়া আছে। ইউ ডাইচ কোড নিজৰ স্কুলৰ ইউ ডাইচ কোড আপুনি লিখি ল'ব। লিখাৰ পিছত আপোনালোকে চেণ্ড OTP যোনটো অপশ্যন দেখা পাই আছে ৰাইট ছাইডত, চেণ্ড OTP অপশ্যনত গৈ পেলাই ক্লিক কৰিব লাগিব। যেতিয়া আপুনি চেণ্ড OTP অপশ্যনত গৈ পেলাই ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে এটা OTP আহিব। OTPটো এইটো কি কয় এণ্টাৰ দ্য OTP ৰিচিভ, ইয়াত আপোনালোকে বহাই দিব। বহাৰ পিছত যোনটো কেপচা দেখা পাই আছে সেইখন কেপচাত গৈ পেলাই কেপচা আপোনালোকে ফিল আপ কৰি ল'ব। ফিল আপ কৰাৰ পিছত ছাবমিটত গৈ পেলাই ক্লিক কৰিব। ছাবমিটত গৈ পেলাই ক্লিক কৰাৰ পিছত কেনেধৰণৰ পেজ আহিব মই লিখি পেলাই ছাবমিট কৰি পেলাই আপোনালোকক এতিয়া বৰ্তমান দেখুৱাই দি আছোঁ। চ' ফ্ৰেণ্ডছ এতিয়া আপোনালোকে গোটেই ডিটেইলছ ফিল আপ কৰি পেলাই যেতিয়া কেপচাত গৈ পেলাই আপোনালোকে যেতিয়া কেপচাটো লিখি পেলাই ছাবমিট কৰাৰ পিছত চাব লগইন কৰাৰ লগে লগে এনেধৰণৰ খুলি পেলাই পেজ আপোনালোকৰ আহি যাব। ডেট মিনছ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া যোনটো আছে সেইটো সম্পূৰ্ণ হৈ গৈছে। চ' ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে চাব ইয়াত কি ডিটেইলছ আছে, সম্পূৰ্ণ ডিটেইলছবিলাক ইয়াত দেখা পাব। কিন্তু এই ডিটেইলছবিলাক আপোনালোকক যেতিয়া শ্ল'লি গভৰ্ণমেণ্টে যেনেকৈ আপোনালোকক দিব অপশ্যনবিলাক ইয়াত চব দেখা পাব। লগইন কৰাৰ পিছত এতিয়া বৰ্তমান ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ দিয়া আছে, সম্পূৰ্ণ ডিটেইলছবিলাক এতিয়ালৈকে খুলি পেলাই অহা নাই। চ' আপোনালোকে আগত প্ৰথমত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। চ' ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই আছিলে, ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছ যোনটো আছিলে। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে ভিডিঅ'টো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।